নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে 2026 বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স হৈ যায় আৰু এই এন্ট্ৰেন্সটো হৈ যোৱাৰ পিছত আপোনালোকে বহুতে মেছেজ কৰি আছিল বা ইউটিউবৰ ভিডিঅ'ত কমেন্ট কৰি আছিল যে এইবাৰ কাট অফ কিমান যাব পাৰে অৰ্থাৎ কিমান মাৰ্কস আপুনি ইয়াতে লাভ কৰিলে ইয়াতে আপুনি বিএডৰ যে এডমিশন এই এডমিশন আপুনি ল'ব পাৰিব অৰ্থাৎ দুবছৰীয়া যিটো বিএড পাঠ্যক্ৰম এই পাঠ্যক্ৰমটো আপুনি কৰিব পাৰিব গতিকে মই আপোনালোকক এন্ট্ৰেন্সটো হৈ যোৱা দিনাখনি কৈছিলোঁ যে এই কাট অফৰ ওপৰত এটা মই ভিডিঅ' আনিম কিন্তু একদম লগালগ মই এই ইয়াৰ ওপৰত ভিডিঅ'টো নানো মই তেনেকৈ আপোনালোকক কৈছিলোঁ কিয়নো মই আপোনালোকক কৈছিলোঁ যে কুৱেশ্যন পেপাৰখনৰ যিটো লেভেল সেই লেভেলটো চাই আপোনালোকৰ লগত কথা পাতি ইউটিউব আৰু হোৱাটছএপত এটা আপোনালোকৰ কাৰণে পোল মই দিম বুলি কৈছিলোঁ আৰু এই গোটেইখিনি বস্তুৰ ওপৰত ভিত্তি কৰি মই কাট অফটো এনালাইসিস কৰিম বুলি কৈছিলোঁ গতিকে এটা দীঘলীয়া সম্পূৰ্ণ টাইম লৈ মই এই কাট অফৰ ওপৰত একচুৱেলি এই ভিডিঅ'টো আনিছোঁ গতিকে আশা কৰিছোঁ ইয়াৰ পৰা আপুনি যথেষ্ট উপকৃত হ'ব এতিয়া আমি চাব পাৰিম যে মই এটা ইউটিউবত পোল দিছিলোঁ যে আপোনালোকে কোনে কিমান মাৰ্কস পাইছে মই আপোনালোকক জনাবলৈ তাতে কৈছিলোঁ ইয়াতে 845 জন লোকে ইয়াতে একচুৱেলি ভোট দিছিল আৰু ইয়াতে 53% মানুহে ভোট কৰিছিল আৰু কৈছিল যে 60 মাৰ্কস তাতে লাভ কৰিবলৈ সক্ষম হ'ব 60 বা তাতকৈ বেছি মাৰ্কস কিমানৰ ভিতৰত 845 ৰ ভিতৰত গতিকে আমি যদি সম্পূৰ্ণ আমি ভ্যালুটো চাওঁ গতিকে 845 ৰ ভিতৰতে 447 জনে ইয়াতে কিমান পাব 60 এবভ পাব এতিয়া আমি যদি এই বৰ্ষত যদি আমি ক্যান্ডিডেটৰ সংখ্যা চাবলৈ যাওঁ যদিও এক্সুৱেল ডাটাটো বৰ্তমানলৈকে আহি পোৱা নাই কিন্তু আপুনি হলেও মানে 10,000 ৰ ওপৰতে বুলি আপুনি ধৰিব পাৰে এই বৰ্ষত আপুনি প্ৰায় 10,000 ওপৰত ল'ৰা ছোৱালীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্সটো দিছে ঠিক আছে আৰু ইয়াতে একচুৱেলি যেটো টোটাল ইনটেক কেপাসিটিটো আছে 650 ইয়াতে টোটাল ইনটেক কেপাসিটি আছে এইখিনি হৈছে ইয়াৰ তথ্যখিনি এতিয়া আমি যোৱা বছৰৰ যেটো কাট অফ সেই কাট অফটো এবাৰ আমি চাই লম তেতিয়া আমি এই বৰ্ষৰ লগত গোটেই বস্তুখিনি মিলাই আমি এটা ফাইনেল কাট অফ আমি ধৰিব পাৰিম আৰু এটো কিন্তু সম্পূৰ্ণ এটা এক্সপেক্টেড কাট অফ হয় এনেকুৱা নহয় যে 100% এটোৱে যাব বা নেযাব তেনেকুৱাও নহয় কাৰণ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো কাট অফ মই প্ৰেডিক্ট কৰিছিলোঁ যে কৈছিলোঁ 34 প্লাস মাইনাস 2 ইয়াতে কাট অফ যাব আৰু আপোনালোকে চাব পাৰিব এন্ট্ৰেন্স জিনখন ৰিজাল্ট দিছিলে সেকেন্ড যেটো আপোনাৰ কাট অফ লিষ্ট ওলাইছিলে তাতে আপোনালোকে চাব পাৰিব 34 কাট অফ গৈছিলে যদি মই আপোনালোকক এনে কৈছো বুলি ভাবিছে আপোনালোকে মই ৰিজাল্ট দি আগতে যেটো ভিডিঅ' মই বনাইছিলোঁ এক্সপেক্টেড কাট অফক লৈ আপোনালোকে চাব পাৰে এক্সাক্ট মই যেটো কৈছিলোঁ 34 যাব বুলি 34 এ গৈছিল ঠিক আছে এতিয়া কথাটো হ'ল কি যোৱা বৰ্ষত যিখন ফাৰ্স্ট মেৰিট লিষ্ট ওলাইছিল তাতে কাট অফ গৈছিল 57 মানে ইয়াৰ অৰ্থটো হৈছে কি 57 বা তাতকৈ বেছি যদি কোনোবা এজন ল'ৰা বা ছোৱালী যদি তাতে মাৰ্কস পাবলৈ সক্ষম হৈছিল তেতিয়া হলে এই যেটো বিএডৰ এডমিশন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন্ডাৰত তাতে তেওঁলোকে এডমিশন ল'ব পাৰিছিল আৰু কিছুমান সিট একচুৱেলি ভেকেন্ট হৈ থাকি গৈছিল কাৰণ এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিসকলে হয়তো ডিব্ৰুগড় বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ডাৰত সিট পাই গৈছিল গতিকে কিছুমান সিট একচুৱেলি ভেকেন্ট হৈ থাকি গৈছিল থাকি যোৱাৰ ফলত দ্বিতীয়খন একচুৱেলি ইয়াতে মেৰিট লিষ্ট মাৰিছিল গতিকে দ্বিতীয় মেৰিট লিষ্টখন মৰাৰ ফলত ইয়াতে কাট অফটো 2 মাৰ্কস এটা কমি আহে কিমান হ'ল 55 একচুৱেলি কাট অফ হ'ল গতিকে যোৱা বৰ্ষত যদিও সিটৰ সংখ্যা কম আছিল প্ৰায় 550টা সিট আছিল সেই 550টা সিটৰ কাৰণে টোটাল ইয়াতে একচুৱেলি কোৱালিফাই হ'বলৈ সক্ষম হৈছিল 858 গতিকে প্ৰায় 858 জন ল'ৰা ছোৱালী একচুৱেলি ইয়াতে পাস কৰিবলৈ সক্ষম হৈছিল এবাৰ যেহেতু ইনটেক কেপাসিটিটো অলপ বেছি 650 গতিকে এবাৰ যদি আপুনি চাবলৈ যায় এবাৰো দুটা মেৰিট লিষ্ট ওলাব দুখন মেৰিট লিষ্ট ওলাব হেতু আপুনি সিওৰ 100% সিওৰ থাকক আপুনি ধৰি ল'ব পাৰে 1000তকৈ বেছি ল'ৰা ছোৱালী এবাৰ পাস কৰিব 1000 পৰা 1100 ইমানখিনিৰ ভিতৰত একচুৱেলি ল'ৰা ছোৱালী থাকিব কাৰণ যদিও 650টা সিট আছে কিন্তু এনেকুৱা নহয় যে তাতে যিমান গিটা ল'ৰা ছোৱালী পাস কৰিব সকলোৱে যে তাতে এডমিশন ল'বলৈ যাব তেনেকুৱা নহয় কাৰণ বহুতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ডাৰত বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ডাৰত সিট পাই যাব তাতে তেওঁলোকে লৈ ল'ব গতিকে দ্বিতীয়খন ইয়াতে মেৰিট লিষ্ট ওলোৱা চান্স আছে বা ওলাব ঠিক আছে
গতিকে এই গোটেইখিনি বস্তু চাই আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ একচুৱেলি আহিছিলে কুৱেশ্যন পেপাৰৰ যিটো লেভেল আপোনালোকৰ লগত যিমানখিনি কথা পাতি মেলি যিখিনি বস্তু একচুৱেলি গম পাই মেলি এটা একচুৱেলি কাট অফ মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এই বৰ্ষত যদি আপুনি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিয়েৰৰ এণ্ট্ৰেন্স দিছিলে তেতিয়াহ'লে আপুনি যদি 60 ± 5 ইমানটো ৰেঞ্জৰ ভিতৰত যদি আপুনি থাকে তেতিয়াহ'লে আপুনি এটা সিট পোৱাৰ চান্স আপোনাৰ থাকিব। মোৰ মতে কাট অফ একচুৱেলি 60 যাব লাগে, কিন্তু ±5 এটা একচুৱেলি ডেভিয়েট হ'ব পাৰে। বহুত বেছি একচুৱেলি ডেভিয়েট নহয়, কাৰণ কুৱেশ্যন পেপাৰৰ যিটো লেভেলটো যদিও চিলেবাছখন যোৱা বৰ্ষৰ তুলনাত অকণমান সাল সলনি হৈছিল, কিন্তু কুৱেশ্যনবিলাক যদি আপুনি চাই লেভেলটো প্ৰায় একেই আছে, কিন্তু কেণ্ডিডেটৰ সংখ্যা যিহেতু অলপমান বাঢ়িছিলে গতিকে কাট অফটো যোৱা বৰ্ষৰ তুলনাত অলপমান বেছি যাব। কিন্তু যোৱা বৰ্ষৰ তুলনাত নকমে, কাট অফ কেতিয়াও নকমে। আপোনালোকে যদি বাকী আপুনি বিশ্ববিদ্যালয় কেইখনৰ যদি আপুনি যদি এক্সাম্পল লয় তেতিয়াও আপুনি গম পাব যে কাট অফটো কেতিয়াও কমা নাই, কাট অফ বাঢ়িছে, কেণ্ডিডেটৰ সংখ্যাও বাঢ়িছে, লাগিলে কুৱেশ্যন পেপাৰখনৰ যদি লেভেলটো অলপ টানো হৈছে কিন্তু কাট অফ কমি যোৱা নাই। গতিকে এই গোটেই বস্তুখিনি চাই আমি এটা বস্তুৱে আমি কনক্লুজন আমি ড্ৰ কৰিব পাৰোঁ যে এইবাৰ কাট অফ একচুৱেলি 60ৰ আশে-পাশে থাকিব। যদি আপুনি 55ৰ যদি আপুনি তললৈ গুচি গৈছে যোৱা বৰ্ষৰ একচুৱেলি যিটো কাট অফ, সেই কাট অফৰ যদি এবাৰো যদি আপুনি কেনেবাকৈ তলত মাৰ্কছ পাইছে তেতিয়াহ'লে আপোনাৰ অকণমান হয়তো দিগদাৰ হ'ব চিটটো পাবৰ কাৰণে। আৰু যিসকলে একচুৱেলি 65ৰ এবভ যিসকলে মাৰ্কছ আহি আছে বা তেওঁলোকে পাই আছে তেওঁলোকে মোৰ মতে নিশ্চিত ৰূপত এটা তেওঁলোকে চিট লাভ কৰিব লাগে। কিন্তু এনেকুৱা অলপ কথাও আহি যায় যে জেনেৰেল কেটেগৰী বা OBC SC ST অবভিয়াছলি জেনেৰেল কেটেগৰী যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক অকণমান মাৰ্কছটো বেছি লাগে, ঠিক আছে, অলপমান বেছি লাগে। কিন্তু যিসকলে একচুৱেলি 65ৰ ওপৰত পাইছে তেওঁলোকে একদম 100% চিয়'ৰ থাকক যে তেওঁলোকৰ চিট পোৱাৰ একচুৱেলি চান্সটো বহুত বেছিয়ে থাকিব। আৰু যিসকলে একচুৱেলি 60 এবভ পাই থাকিব তেওঁলোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টতে একচুৱেলি নামটো আহিব লাগে, আৰু ছেকেণ্ড মেৰিট লিষ্ট ইয়াতে মাৰিব। ইয়াতে 60তকৈ অলপমান মাৰ্কছ একচুৱেলি কমিব পাৰে। গতিকে ইমানটোৱে হয়। এইটো এনেকুৱা নহয় যে সম্পূৰ্ণ 100% মই যিটোৱে কৈছোঁ সেইটোৱে যাব যে তেনেকুৱা নহয়, এইটো সম্পূৰ্ণ এটা এনালাইচিছ ভিডিঅ'। গতিকে আপোনালোকে বহুত বেছি কিবা এটা গাত লৈ নল'ব। গতিকে ইমানটোৱে কিন্তু যাব লাগে। লগতে যিসকলে একচুৱেলি এণ্ট্ৰেন্সটো বেয়া হৈছে বা আপোনালোকে বড়োলেণ্ডৰ দিলে, শিৱসাগৰ দিলে, ডিব্ৰুগড় দিলে, আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয় এণ্ট্ৰেন্স দিলে, আপোনালোকে তেজপুৰৰ দিলে, ভট্টদেৱ বিশ্ববিদ্যালয় দিলে, অসম বিশ্ববিদ্যালয় দিলে, এতিয়া বহুত ল'ৰা ছোৱালী একচুৱেলি ভাল পাৰফৰ্মেঞ্চ দেখাব পৰা নাই। তেওঁলোকে এতিয়া বহুতে একচুৱেলি মই আগত এটা ভিডিঅ' বনাইছিলোঁ যে মোক মেছেজ কৰি থাকে যে তেওঁলোকে ডিপ্ৰেশ্যনত গৈছে বা ষ্ট্ৰেছ হৈছে, এনজাইটি হৈছে, তেনেকুৱা ধৰণৰ একচুৱেলি মেছেজ আহি থাকে। কিন্তু কি কৰিব, কেতিয়াবা আমি যদি বহুত এফৰ্টছ দিওঁ, আমি যদি চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা আমি ক'ৰবাত থাকি যাওঁ। আমি বহুত কষ্ট কৰিলেও কেতিয়াবা আমি থাকি যাওঁ, কিন্তু সেইবুলি এইটো নহয় যে আমি কিবা ডিপ্ৰেশ্যনত গুচি যাম, আমি আশা এৰি দিম, তেনেকুৱা একচুৱেলি নহয়। আমি আমাৰ লগত আজি যিয়ে নহওক লাগিলে কিন্তু আমি আশা এৰি দিব নালাগিব। আমি এনেকুৱাকৈ আমি প্ৰস্তুত কৰি তুলিব লাগিব যাতে আমি নেক্সট বছৰ যাতে আমাৰ লগত যাতে এনেকুৱা নহয়, নেক্সট বছৰ যাতে আমি থাকি যাবলগীয়া নহয়, সেইটো ওপৰতহে আমি একচুৱেলি বৰ্তমান গুৰুত্ব দিয়াটো উচিত। আমি এনেকুৱা হ'ব নালাগে যে আমি ডিপ্ৰেশ্যনত গৈছোঁ, আমাৰ এনজাইটি হৈছে, ষ্ট্ৰেছ লেভেল বাঢ়ি গৈছে, আমি এক্সামটো কোৱালিফাই কৰিব নোৱাৰিলোঁ বা এণ্ট্ৰেন্সত চিট এটা ল'ব নোৱাৰিলোঁ, সেইটো কাৰণে আমি নাপামেই যে পঢ়িব নোৱাৰিমেই আৰু তেনেকুৱা ধৰণৰ কোনো কথা নহয়। আপুনি যদি এতিয়াৰ পৰা চেষ্টা কৰে ডেফিনেটলি নিশ্চয় আপোনালোকে অহা বৰ্ষত আপোনালোকে এটা চিট ল'ব পাৰিব। গতিকে আপোনালোকলৈ মোৰ অনুৰোধ যে আপোনালোকে ইমান চিন্তা নকৰিব দিয়ক, এক্সাম এটা বেয়া হ'ল আৰু, কিন্তু এইবাৰ আপোনালোকে এনেকুৱাকৈ পঢ়ক যাতে আপুনি 2027 বৰ্ষত এটা চিট আপুনি ল'ব পাৰে। আৰু আপোনালোকৰ কাৰণে এখন টিচিং এপ্টিটিউডৰ ই-বুক আছে, আৰু আপোনালোকৰ কাৰণে আছে NEPৰ ওপৰত নোটছ। গতিকে আপোনালোকে যদি এইখিনি ল'ব বিচাৰে এই যিটো নাম্বাৰ দেখিছে এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰিব, কণ্টেক্ট কৰিলে আপোনালোকে এই নোটছখিনি লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, গতিকে আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে ডেফিনেটলি এটা লাইক কৰিব, আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, গতিকে আপুনি ভালে থাকক, সুস্থ থাকক, আজিলৈ আহিছোঁ, ধন্যবাদ।